মই আজি একে মেমৰিয়েল গাৰ্লছ হাই স্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰী। আমাৰ বিদ্যালয় সাংস্কৃতিক দিশৰ ফালৰ পৰা কিছু পিছ পৰি আছে, সেইকাৰণে মই দুআষাৰ ক'বলৈ ওলাইছোঁ। আমাৰ বিদ্যালয়ৰ সাংস্কৃতিক দিশ খুবেই পিছপৰা। আমাৰ বিদ্যালয়খন সাংস্কৃতিক দিশৰ পিছপৰাৰ কাৰণসমূহ তলত উল্লেখ কৰা হ'ল। মূলতঃ আমাৰ বিদ্যালয়খন মুছলমান অধ্যুষিত অঞ্চলত হোৱাত ই এক অন্যতম কাৰণ। দ্বিতীয়তে, মুছলমান সমাজত নাচ-গান কৰাটো এক নিয়মৰ পৰিপন্থী বুলি ভবা হয়। তৃতীয়তে, এই অঞ্চলটো সকলো ফালৰ পৰা পিছপৰা, লগতে ই এক ভিতৰুৱা ঠাই হোৱাৰ কাৰণে নাচ-গানকে ধৰি সকলো সুবিধা পৰ্যাপ্ত নহয়। উদাহৰণস্বৰূপে, নাচ-গান ধৰি সকলো বিভিন্ন প্ৰশিক্ষণ প্ৰদান কৰা অনুষ্ঠান ইয়াত উপলব্ধ নহয়। বিদ্যালয়তো ছাত্ৰখিনিক এই দিশত আগবঢ়াই নিয়াৰ বাবে বিশেষ প্ৰশিক্ষণ বা কৰ্মশালা আয়োজন কৰা দেখা পোৱা নাই। কিছু সংখ্যক ছাত্ৰী ইচ্ছা বা আগ্ৰহ প্ৰকাশ কৰে যদিও দেখুৱাই দিয়া মানুহৰ অভাৱৰ বা কিছু বাধ্যবাধকতাৰ বাবে তেওঁলোক আগুৱাই নাহে। ইয়াৰ ফলত বিদ্যালয়ত কেনে প্ৰভাৱ পৰিছে? ফলত বিদ্যালয়ত সাংস্কৃতিক অনুষ্ঠান এটা পাতিলে অনুষ্ঠানটো ফলপ্ৰসূ নহয়, উপযুক্ত প্ৰাৰ্থীৰ অভাৱৰ বাবে। সাংস্কৃতিক দিশত আগবঢ়াই নিয়াৰ বাবে ল'ব লগা পদক্ষেপসমূহ: বিদ্যালয়ত এই দিশত উপযুক্ত সমল ব্যক্তিৰ জৰিয়তে প্ৰশিক্ষণ ব্যৱস্থা কৰা, নিজ ইচ্ছাৰে আগুৱাই অহা ছাত্ৰীসকলক উৎসাহ জনোৱা, সময়ে সময়ে সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰি পুৰস্কাৰ প্ৰদান কৰা, অঞ্চলটোত তেনে প্ৰশিক্ষণ কেন্দ্ৰ স্থাপন কৰা। কামখিনি কৰিলে সাংস্কৃতিক দিশত বিদ্যালয়খন আগবাঢ়ি যাব বুলি আশা প্ৰকাশ কৰিব পাৰি।